কলিয়াবৰৰ গাতে লাগি থকা বৰঘুলি অঞ্চল মহকুমা যেহেতু একেটাই আছে কিন্তু ডিলিমিটেশ্যনৰ কাৰণে আমাৰ বৰঘুলি অঞ্চল আৰু ভকুৱামাৰী উত্তৰ পশ্চিম পুথুৰীয়া পঞ্চায়তৰ ভকুৱামাৰী আৰু গৰৈমাৰী অঞ্চলটো আমাৰ ৰূপহীয়াত বিধানসভা চামিল হৈছে আৰু যেহেতু আমি অসম গণ পৰিষদ দলৰ কৰ্মী অতীজৰে পৰাই আমাৰ ইয়াত আমাৰ কৰ্মীসকলৰ উৎসাহ উদ্দীপনা যথেষ্ট বৃদ্ধি পাইছে আপোনালোকে দেখিছে আৰু অনাগত প্ৰতিটো নিৰ্বাচনতে মিত্ৰজোঁটে যাকেই প্ৰাৰ্থী প্ৰক্ষেপ নকৰে কিয় আমাৰ দলীয় কৰ্মীসকলে মিত্ৰজোঁটৰ নিয়ম মানি বিপুল ভোটত আমি এই অঞ্চলৰ পৰা প্ৰাৰ্থীক জয়যুক্ত কৰাম বুলি আজি আমাৰ এই সাধাৰণ সভাত সকলোৱে মানে একত্ৰিতভাৱে সিদ্ধান্ত গ্ৰহণ কৰিছে। আমি আশা ৰাখিছোঁ আমাৰ এই অঞ্চলৰ পৰা গৰিষ্ঠ সংখ্যক ভোট আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক দি আমাৰ এই অঞ্চলৰ উন্নয়ন দিনক দিনে মানে চৰকাৰৰ পক্ষৰ লগত থাকি আগবঢ়াই লৈ যাব ৰাইজে আৰু সেই উদ্দেশ্যৰে আজি আমাৰ ইয়াত কৰ্মীসকল একত্ৰিত হৈ আজি পণ লৈছে। নতুনকৈ আপোনাৰ ৰূপহীয়াত সমষ্টি যিটো সংযোজন কৰিছে বৰঘুলি এই অঞ্চলটো আমাৰ সমষ্টিত সংযোজন কৰিছে লেটেষ্ট নটিফিকেশ্যন হিচাপে আৰু এই অঞ্চলত আমাৰ সংগঠন অতীজৰে পৰাই আছিলে ষ্ট্ৰং আছিলে কিন্তু আমাৰ সংগঠনৰ লগত সংযোগ নাছিলে তো আজি আমি সেই হিচাপে ইয়াত আহিলোঁ আমাৰ ইয়াত আহি পেলাই নতুনকৈ কমিটি চমিটি বনালোঁ কৃষক পৰিষদ ধৰ্মীয় সংখ্যালঘু পৰিষদ যুৱ পৰিষদ আৰু আমাৰ যিটো মূল কমিটি হয় সেই কমিটি আঞ্চলিক কমিটিখন বনালোঁ আৰু বিভিন্ন ব্যক্তিক আমি দায়িত্ব অৰ্পণ কৰিলোঁ। আমাৰ সম্পাদকো আছে পূৰ্বৰ সম্পাদক তেখেতকে বাহাল ৰখা হৈছে। তো অনাগত দিনত আমাৰ দলৰ ভেটি যথেষ্ট ভাল হ'ব। সভাপতিক আমিনুল ইছলাম আৰু সম্পাদক আমাৰ আছেই আপোনালোকে চিনিয়ে পাব আপোনালোকে পূৰ্বৰে পৰা আছে। আগতে কলিয়াবৰত আছিলোঁ ডিলিমিটেশ্যন হোৱাৰ পিছত আমাৰ বৰঘুলি পঞ্চায়ত আমাৰ উত্তৰ পশ্চিম পঞ্চায়ত আমাৰ ৰূপহী বিধান পৰিষদৰ অন্তৰ্ভুক্ত হৈছে। তাই আমি আশা কৰিছোঁ আগন্তুক দিনত আমি অসম গণ পৰিষদত থাকি আমাৰ মিত্ৰজোঁটৰ যিজন প্ৰাৰ্থী তেখেতক আমি যথেষ্ট ভোটত কেনেকৈ জিকাব পাৰোঁ তাৰ প্ৰতি আমি আশা ৰাখি আমাৰ দলীয় সংগঠনৰ কাম কাজ চলাই নিবৰ কাৰণে আমাৰ দলীয় সতীৰ্থসকলক যথেষ্ট আগ্ৰহ উঠাৰ মাজেদি আমি চলাই নিয়াৰ চেষ্টা কৰিম। গতিকে অনাগত দিনত ৰূপহী বিধান পৰিষদৰ অন্তৰ্গত যাতে আমি অসম গণ পৰিষদ দলটোক শক্তিশালী কৰি চলাই নিব পাৰোঁ তাৰ কামনা কৰিছোঁ। পৰৱৰ্তী সময়ত মানে আমাৰ এই অঞ্চলৰ পৰা 5জন আমাৰ মণ্ডলৰ প্ৰতিনিধি দিয়া হৈছে। তেনেকৈ আমাৰ ৰূপহীয়াত বিধানসভা সমষ্টিত আপোনাৰ 4টা মণ্ডল গঠন হ'ব আৰু আমাৰ এই অঞ্চলৰ পৰা 5জন প্ৰতিনিধি দিছে। তেনেকৈ প্ৰতিটো আঞ্চলিকৰ পৰাই প্ৰতিটো পঞ্চায়তৰ পৰাই 5জনকৈ শক্তিশালী প্ৰতিনিধি দি এটা মণ্ডল পৰিষদ কমিটি গঠন কৰা হ'ব আৰু আজিৰ সভাত এই কথাটো আমি আমাৰ সভাপতি ডাঙৰীয়া জাকিৰ হুছেইন ফৰাজী ডাঙৰীয়াই আজি ঘোষণা কৰিছে।